জাতিৰ উদ্ধাৰৰ বাবে ক্ৰুচৰ যাতনা ললে কাইতৰ কিৰীতি মূৰত পিন্ধি চাবুকৰ কোব খালে মানৱ জাতিৰ উদ্ধাৰৰ বাবে ক্ৰুচৰ যাতনা ললে কাইতৰ কিৰীতি মূৰত পিন্ধি চাবুকৰ কোব খালে কি যে মহান প্ৰেম আমালৈ যিছু প্ৰাণ দি উদ্ধাৰ কৰিলে জীৱন মোৰ কি যে মহান প্ৰেম আমালৈ যিছু প্ৰাণ দি উদ্ধাৰ কৰিলে জীৱন প্ৰিয় প্ৰভু যিছু মোৰ জীৱিত্ৰাতা। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলৰ জোহনে লিখা শুভবাৰ্তাৰ 15 অধ্যায়ৰ 5 পদত আমি প্ৰভু যীশু খ্ৰীষ্টক এনেদৰে কোৱা শুনো, ময়ে দ্ৰাক্ষালতা, তোমালোক ডাল, যিজন মোত থাকে আৰু ময়ো যিজনত থাকোঁ সেইজন বহু ফলৱান হয়, কিয়নো মোৰ বাহিৰে তোমালোকে একো কৰিব নোৱাৰা। প্ৰভু যীশু খ্ৰীষ্ট হ'ল দ্ৰাক্ষালতা আৰু সকলোৱে যিবিলাকে নিজৰ পাপ স্বীকাৰ কৰি তেওঁৰ ওচৰত পাপ ক্ষমাৰ নিবেদন কৰে আৰু তেওঁক নিজৰ জীৱনত প্ৰভু আৰু উদ্ধাৰকৰ্তা স্বীকাৰ কৰে তেওঁ সেই দ্ৰাক্ষালতাত লাগি থকা ডাল সদৃশ। ডাল দ্ৰাক্ষালতাৰ নিমিত্তে জীয়াই থাকে এনে নহয়, বৰঞ্চ সেয়া দ্ৰাক্ষালতাৰ জীৱনক নিজৰ গাত প্ৰবাহিত হ'বলৈ দিয়ে। ডালত জীৱন থকাৰ এয়াই কাৰণ, যদি ডালত দ্ৰাক্ষালতাৰ জীৱনৰ প্ৰবাহিত নহয় তেন্তে সেয়া ফল উৎপন্ন কৰিব নোৱাৰে। তাৰ পাতবোৰ শুকাই যায় আৰু অৱশেষত সেই ডালো শুকাই যায়। যি ডালত দ্ৰাক্ষালতাৰ জীৱন প্ৰবাহিত হয় সেয়া জীয়াই থাকে, সেউজীয়া হৈ থাকে আৰু ফল উৎপন্ন কৰে। পাপী মানুহৰ নিমিত্তে ঈশ্বৰৰ দ্বাৰা নিৰূপণ কৰা দণ্ড হৈছে নৰক, কিন্তু প্ৰভু যীশু খ্ৰীষ্টত ঈশ্বৰে তেওঁক জীৱন দিয়ে। প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস কৰি আপুনিও তেওঁৰ ডাল হওক, তেওঁৰ জীৱন আপোনাত প্ৰবাহিত হওক আৰু আপুনিও তেওঁৰ ফল উৎপন্ন কৰক। ঈশ্বৰৰ ওচৰত আমাৰ এই প্ৰাৰ্থনা।